নমস্কাৰ সকলোকে স্বাগতম জনাইছো লগতে সুপ্ৰভাত জনাইছো দিনটো সকলোৰে ভাল হওক তাকে কামনা কৰি আজি আপোনালোকৰ প্ৰিয় অনুষ্ঠান ঘৰে ঘৰে বাস্তুশাস্ত্ৰ মুকলি কৰিছো আজিও আপোনালোকৰ প্ৰিয় বাস্তুবিদ অৰ্পণ দত্ত আমাৰ ষ্টুডিঅ মজিয়াত আছে অৰ্পণ দা আপোনাক সুপ্ৰভাত আৰু স্বাগতম অৰ্পণ দা যেহেতু আমি যিমানেই চেষ্টা নকৰো নিজকে হাঁহি ফুটি স্ফূৰ্তিত থাকিবৰ বাবে প্ৰত্যেকৰে জীৱনত কিবা নহয় কিবা চিন্তা থাকে বিশেষকৈ আমি যেতিয়া আমাৰ মৰমৰ ঘৰখন এৰি কৰবাত যাবলগীয়া হয় হয়তো প্ৰত্যেকজন ব্যক্তিয়ে অকণমান হলেও শংকিত হৈ থাকে বৰ্তমানৰ এটা সমস্যা যে চুৰি প্ৰায় শুনা যায় যে আমাৰ নিৰ্দিষ্ট কোনো জায়গা নাথাকে ঠাই নাথাকে য'ত চুৰ হোৱা নাই ঘৰ এৰি যাবলৈ যেহেতু আমাৰ সকলোৰে চিন্তা আৰু কেতিয়াবা কিছু ক্ষেত্ৰত দেখা যায় যে কিছু সংখ্যক লোকৰ ঘৰত প্ৰায় একে ঘৰতে সঘনাই চুৰি হৈ থকা দেখা যায় এই ক্ষেত্ৰত যেহেতু সাৱধানতাৰ লগতে যিমান সাৱধান হলেও আমি এই ক্ষেত্ৰত পৰিত্ৰাণ নাপাওঁ কিন্তু আমি বাস্তুৰ কিবা দুখ থাকিব পাৰে নেকি বা আমি কি এনেকুৱা বিধান আমি পালন কৰিব পাৰোঁ বিধান কোনো কথা নাই প্ৰথম কথা আমি নিজে এখন ঘৰ যদি আমি থাকো ঘৰখন খুব হাই সিকিউৰিটি কৰি মেহ লাগে সিকিউৰিটি ভাল দৰজা ৰাখিব লাগিব আৰু ঘৰখন পৰাপক্ষত নেৰাটোৱে ভাল কোনোবা এজন হলেও কিয় না এতিয়া আগৰ কথাটো বেলেগ আছিল যে ইমান অভাৱ হৈছে মানুহৰ বাৰু ইমান বেয়া বেয়া মানুহ সোমাই গৈছে জেগায় জেগায় মানে ঘৰখন খালি হৈ থাকিলে চুৰ কৰা ধানাটো আহি যায় আৰু এছাম ব্যক্তি আগতে আমাৰ ৰাতি দৰজা দেখিলে আমি ৰাতিপুৱা দৰজা খুলিলো ৰাতি শুৱ দৰজাখন মাৰিলে আৰু দুৱাৰ মাৰিব নাপায় আৰু আমাৰ যিজন ব্যক্তি দেৰিকে আহিব ভাওনা চাওনা চাই দৰজাখন জপাই থৈ দিয়া হয় ভাওনা শেষ কৰি আহি দৰজা খুলি শুই থাকে আজিকালিতো কেতিয়া শুব নোৱাৰে গধূলি আমাৰ ঘৰলৈ আগতে মোৰ মনত আছে আমি যেতিয়া আইতা আমি পুৰণা ঘৰত থাকো গাঁৱত আমাৰ ঘৰলৈ যেতিয়া আলহী আহে ডাইৰেক্ট সোমাই আহে কাৰণ দৰজাখন খোলাই থাকে গধূলি সময়তো এতিয়া আমি খুলিব নোৱাৰো সেইকাৰণে এতিয়াতো আমি দিনতো খুলিব নোৱাৰো প্ৰথম কথা এছাম ব্যক্তি ঘূৰিয়ে ফুৰে যে ঘৰত কোন আছে কোন নাই চাই থাকিবলৈ আজিকালি সবচে সহজ উপায়টো হ'ল মোবাইলত অমুকত মানুহ নাই দুজন বাহিৰত থাকিব দুজন ভিতৰত সোমাব ওলা মানুহ আহিছে সেইকাৰণে প্ৰথম আমি সাৱধান হ'বই লাগিব আৰু কিছুমান ঘৰত দেখা যায় যে চুৰৰ পৰিমাণটো চুৰ হোৱা পৰিমাণটো বেছি হয় এঘৰ মানুহে 2-3 বাৰ চুৰ হৈছে মন কৰিব কাবাৰ ঘৰত যদি 2-3 বাৰ চুৰ হৈছে 2-3 বাৰ এক্সিডেন্ট হৈছে 2-3টা পুলিশ কেছ হৈছে এটা দুটা নৰমালি হ'ব পাৰে হয় মই এটো নকওঁ যে সকলো বস্তু বাস্তুৱে কন্ট্ৰোল কৰিব পৃথিৱীয়ে কন্ট্ৰোল কৰে দুনিয়াত মানুহ আছে কন্ট্ৰোল কৰিব বাস্তু কেতিয়াবা খেলিবিল থাকিলে 2-3 বাৰ একেটা ঘটনা হয় এক্সিডেন্ট হৈছে এখন ঘৰতে 2-3 জনৰ বা এজনৰ 2-3 বাৰ হৈছে হয় চুৰ হৈছে 2-3 বাৰ হৈছে পুলিশ কেছ লাগিছে 2-3 বাৰ লাগিছে হেতু হ'ব পাৰে তেতিয়া মন কৰিব আমাৰ ঘৰখনৰ দক্ষিণ পূব দিশটো দক্ষিণ পূবত যদি আমাৰ টিউবৱেল বোৰিং আন্ডাৰগ্ৰাউণ্ড পানী টেংকি সেপ্টিক ট্যাঙ্ক টয়লেট নীলা কোলা কালাৰ থাকে তেতিয়া চুৰ হোৱা দেখা যায় এখন ঘৰলৈ মই গৈছিলো তেখেতসকলৰ ঘৰত চুৰ হৈছিল চুৰ হোৱাৰ মোক চুৰ হোৱাৰ কাৰণে মতা নাই সৰু চুৰ এটা হৈছিল তেওঁলোকৰ চুৰে একো নিবও নোৱাৰিলে তেওঁলোকৰ ঘৰত কিন্তু চুৰ সোমাইছিল হেতু মই গম নাপাওঁ তেতিয়া মই তেওঁলোকৰ ঘৰলৈ নি বাস্তুৰ কাৰণে মোক মাতিছিল মই গৈ সোমাই তেওঁলোকৰ ড্ৰয়িং ৰুমটো দক্ষিণ পূবত আছে দক্ষিণ পূবৰ ড্ৰয়িং ৰুমত তেওঁলোকৰ ব্লেক ষ্ট্ৰাইপত পৰ্দা লাগি আছে সিলভাৰ ব্লেক কালাৰ দেখিবলৈ খুব ধুনীয়া লাগিছে তেতিয়া মই তেখেতসকলক সুধিলো আপোনালোকৰ ঘৰত কাবাৰ দুখ সুখ পাইছে নেকি বা কিবা ঘটনা স্বপ্ন হৈছে নেকি মই সোমাই তেখেতসকলক সুধিলো তেখেতসকল আচৰিত হৈ ক'লে বোলে অলপ দিনৰ আমাৰ ঘৰত চুৰ সোমাইছিল আৰু এনেকুৱা দুটামান ঘটনা হৈছে তেতিয়া মই ক'লো এই পৰ্দাখিনিৰ কাৰণে হয় সেইকাৰণে এখন ঘৰত সোমাই আমি ক'ব পাৰোঁ সেইকাৰণে দক্ষিণ পূবত ব্লেক ব্লু কালাৰ টয়লেট পানী বৰিং থাকিলে সেইটো দেখা যায় যদি পানী বৰিং চুৰিং আছে উত্তৰ পূব বা উত্তৰ ফাল লৈ যাব লাগে যদি সেপ্টিক ট্যাঙ্ক আছে পাৰিলে উত্তৰ পশ্চিমলৈ লৈ যাওক যদি নোৱাৰে তাৰ ওপৰত ৰঙা কালাৰ কৰিলে ভাল মই লগতে উপায়গিটা দি গৈছো আৰু যদি টয়লেট আছে টয়লেট সিটটো চাৰিফালে ৰঙা টেপ লগাব লাগিব ব্লু ব্লেক কালাৰ থাকিলে খলাব লাগিব অকল ব্লু ব্লেক ওয়ালত থাকিলে নহয় দক্ষিণ পূব দিকটো যদি আমাৰ ব্লু ব্লেক কালাৰ কুশন থাকে পৰ্দা থাকে তেতিয়াও দেখা যায় সৰু সৰু বস্তু থাকিলে প্ৰবলেম নহয় কুশন পৰ্দা আমি ডাঙৰ সোফা সেট এখন যদি ব্লু কালাৰ আছে তেতিয়া প্ৰবলেম দিয়া দেখা যায় আৰু পৰ্দাখন আমি 2-3 মাহ লগাই থাও তাৰ পিছত বেলেগ লগাও সেইকাৰণে পৰ্দা থাকিলেও প্ৰবলেম দিয়া দেখা যায় দক্ষিণ পূব দিকটো আমাৰ ঘৰখনৰ মন কৰিব ক'বাত ব্লু ব্লেক কালাৰ থাকিলে খলাই দিব টয়লেট থাকিলে ৰঙা টেপ লগাব সেপ্টিক ট্যাঙ্ক থাকিলে ৰঙা ৰং লগাব পানী বৰিং থাকিলে উত্তৰ বা উত্তৰ পূবলৈ লৈ আহিব হেগিটা আৰু লগতে এটা দুটা যদি ঘটনা হয় পৃথিৱীত হ'বও পাৰে একো ডাঙৰ কথা নহয়
আজি আমাৰ অনুষ্ঠানৰ প্ৰথমটো প্ৰশ্ন লৈ আহিছোঁ যিহেতু আমি প্ৰস্তুতৰ শিতানৰ কাৰণে সাজু হৈ থাকোঁ দৰ্শকসকল ৰৈ থাকে আজি প্ৰথম প্ৰশ্নটো কৰিছে বাকী হান্নাই আমাৰ ঘৰৰ চিৰিটো পূব দিশত আছে আৰু পশ্চিমৰ পৰা পূবলৈ চিৰিটো গৈছে কিবা পশ্চিমৰ পৰা পূবলৈ তাৰপৰা ৰাইট টাৰ্ণ এনেকৈ যদি আমাৰ চিৰি সদায় ক্লকৱাইজ হ'ব লাগে চিৰি অড নাম্বাৰ হ'ব লাগে বিজোৰবা হ'ব লাগে যদি আমি ধৰক 3 আমি এটা সোঁ ভৰিটো দিলোঁ বাওঁ ভৰি দিলোঁ 3 নম্বৰ আকৌ সোঁ ভৰি দিলোঁ উঠিলোঁ তেনেকুৱা চিৰি কাউণ্টিংটো তেনেকুৱা হ'ব লাগে কোনোবাই যদি বনাই থোৱা আছে ইমান মেজৰ প্ৰব্লেম নিদিয়ে কিন্তু চিৰি হ'লে ক্লকৱাইজ হ'ব লাগে আমি উঠি গ'লোঁ ৰাইট টাৰ্ণ ল'লোঁ সোঁহাত টাৰ্ণ ল'লোঁ আকৌ সোঁহাতে গৈ উঠিলোঁ তেতিয়া ভাল সদায় ক্লকৱাইজ হ'ব লাগে চিৰি আৰু চিৰি পূব দিশত থাকিলে কোনো প্ৰব্লেম নাই দ্বিতীয়টো প্ৰশ্ন কৰিছে মীৰা কলিতা বাইদেৱে লিখিছে ছাৰ আমাৰ ঘৰটো দক্ষিণমুখী আপুনি দক্ষিণমুখী দৰ্জাখন বেয়া বুলি কৈছে দক্ষিণমুখী দৰ্জা নহয় দক্ষিণমুখী ঘৰত কোনখন দৰ্জা মোৰ নিজৰ ঘৰতে দক্ষিণমুখী মোৰ নিজৰ ঘৰটো দক্ষিণমুখী এই দৰ্জাখন সদায় মন কৰিব দক্ষিণমুখী দৰ্জা আজি মই ক'লোঁ দক্ষিণৰ মাজৰ পৰা আপোনাক মই ডিগ্ৰী হিচাপে কৈছোঁ 0 ডিগ্ৰীত নৰ্থ 0 ডিগ্ৰীৰ অপজিটটো হ'ল 180 ডিগ্ৰী 180 ডিগ্ৰী পৰা লেফ্ট চাইডে যদি 22 ডিগ্ৰীলৈকে আমি ঘূৰিব পাৰোঁ মই একদম টেকনিকেল কথাটো বুজাই দিছোঁ যদি পাৰে 180 ডিগ্ৰী পৰা বাওঁ হাতে মানে দক্ষিণৰ মাজৰ পৰা অলপ বাওঁ হাতে যদি দুখন দৰ্জা আমি খুলিব পাৰোঁ বা এখন সেইখন ভাল তাৰ বাহিৰে দক্ষিণৰ মাজৰ পৰা দক্ষিণ পশ্চিমৰ ফালে দৰ্জাখিনি বেয়া মই দক্ষিণৰ দৰ্জা বেয়া বুলি আজিলৈকে কোৱা নাই নকওঁ দক্ষিণৰ মাজৰ পৰা দক্ষিণৰ পূবত নহয় দক্ষিণ পূব আৰু দক্ষিণৰ মাজৰ দিশটোত আপোনালোকে দৰ্জা খোলক সেইখন বেষ্ট দৰ্জা আৰু ইণ্ডিয়াৰ প্ৰায়ভাগ 70% ধনী মানুহ ইণ্ডাষ্ট্ৰিজৰ দৰ্জা দক্ষিণত দক্ষিণ পূব দিশে হয় দক্ষিণত হয় অৰ্পণদা আৰু এগৰাকীৰ প্ৰশ্ন আছে যে স্মৃতি ৰেখা দাসে লিখিছে ধন্যবাদ দাদা আপোনাৰ অনুষ্ঠান চাই ভাল লাগে মই আপোনাৰ অনুষ্ঠান নিয়মীয়াকৈ চাওঁ আমাৰ ঘৰটো পশ্চিমমুখী গাড়ী গেৰেজটো দক্ষিণ পশ্চিমত বনাব পৰা যাব নেকি জনাব পাৰিব দক্ষিণ পশ্চিমত আমাৰ কোনো কথা নাই গাড়ী গেৰেজ বনাব পাৰিব দক্ষিণ পশ্চিমত আমি অকল মন্দিৰ বনাবলৈ হাক দিওঁ দক্ষিণ পশ্চিম দিশটো আমাৰ ৰাহুৰ দিশ তাত যদি আমি মন্দিৰ বনাওঁ মই প্ৰশ্নটো পৰা বেলেগ এটা গছ লৈছোঁ মনতে মই আহিলে কাৰণে কৰিছোঁ দক্ষিণ পশ্চিমত যদি আমাৰ মন্দিৰ আছে পাৰিলে আঁতৰাই পেলাব দক্ষিণ পশ্চিমৰ মন্দিৰ আমাৰ ঘৰত ৰিলেশ্যনশ্বিপত প্ৰব্লেম মানে আৰু ৰাহুৰ আমি ৰাহু বেয়া থাকিলে আমি কিছুমান মানুহক এলকহল এনেকৈ খুৱাবলৈ কওঁ সেইটো তাত ৰিলেট কৰে সেইকাৰণে ঘৰত কিছুমানৰ এলকহলিক হোৱা চান্সটো বাঢ়ি যায় দক্ষিণ পশ্চিমত মন্দিৰ থাকিলে মানুহৰ ঘৰখনৰ ভগৱানৰ আশীৰ্বাদ পোৱাতকৈ মানে অভিশাপ পোৱাটো দেখা যায় তেন্তে আমি দক্ষিণ পশ্চিমত এনে কি ৰাখিব লাগে দক্ষিণ পশ্চিমত আমি ৰুম ৰাখিব পাৰে দক্ষিণ পশ্চিমত গেৰেজ থাকিব পাৰে কোনো কথা নাই মন্দিৰ থোৱাটো বেয়া হয় কাদম্ব গগৈ লিখিছে মই কিছুমান মানুহৰ ঘৰ দেখিছোঁ কিন্তু not built according to Vastu Shastra, but I have not seen any problem till that. They are wealthy enough and their grandmother's age is also about 90 plus. So, is it hard to believe in some cases? আপুনি ঘৰখন ঠিক আছে ঠিকে দেখিছে ঘৰখন বাস্তুসন্মত হয় নহয় আমি ৰিলেট কৰি চাব কিছুমান ঘৰ নিজে বনাওঁতে বাস্তুসন্মত হৈ যায় মই আজি যেতিয়া ভিজিট কৰিবলৈ যাওঁ কিছু ইট ইজ হাৰ্ড টু বিলিভ বুলি যদি আপুনি ভাবিছে নকৰিব কিন্তু কামটো নকৰিব যদি ভাবিছে বাস্তুশাস্ত্ৰ আছে নে নাই নকৰিব কিন্তু কামটো যদি চাওঁ বুলি ভাবিছে উত্তৰ পূব দিশটোত পিংক কালাৰ কৰক দক্ষিণ পূব দিশৰ ৰুমটোত স্কাই ব্লু কালাৰ কৰক 1 বছৰ থাকি চাওক বাস্তু কি বস্তু গম পাই যাব ঘৰত বেমাৰ আহি যাব ঘটনা হৈ যাব এইটোৱে বাস্তু আমি কামনা নকৰো কাৰো বেয়া নকৰিব কিন্তু ক্ষতি হোৱাটো কিন্তু তথাপিও যদি আপোনাৰ মনত কিমান এই দুটা কাম কৰিলে এখন ঘৰ কি হৈ যাব পাৰে আপুনি নিজে চাব পাৰে হয় উত্তৰ পূব দিশটো পিংক কালাৰ দক্ষিণ পূব দিশটো স্কাই ব্লু কালাৰ দুটা সিম্পল কালাৰ কৰি 6 মাহ যদি অপেক্ষা কৰে 6 মাহত কি হ'ব পাৰে চাই লওঁ আমি যেহেতু অপন্তা বাস্তুশাস্ত্ৰৰ বিষয়ে জ্ঞান নাই বুলি কৈছো যেহেতু আমি অধ্যয়ন কৰা নাই কিন্তু বাস্তুৰ বিষয়ে আগৰ পৰা শুনি আছো কিছুমান ঘৰ বাস্তুসন্মত হৈ দিয়া লগতে কিছুমান ঘৰ লেন এনাৰ্জি থাকে কিছুমান ঘৰ ভগৱানৰ আশীৰ্বাদ থাকে কিছুমান ঘৰ এষ্ট্ৰলজি মতে চলি থাকে নিশ্চয় কিন্তু তাৰো কিছুমান ঘৰত অটোমেটিক্যালি বনাওতে বাস্তুসন্মত হৈ যায় হয় মানুহে ভাবে যে এওঁলোকে পূজা পাতলো নকৰে অমুকো নকৰে কিন্তু সেই ঘৰখনে উন্নতি দিবলৈ আৰম্ভ কৰে
এইটো নহয় যে মুখ মাটি মাটি সবে ভাঙি মেলি ঠিক কৰিব লাগিব কিছুমান বস্তু নিজে নিজেও ঠিক হৈ যায় আপুনি কেতিয়াবা চাব কেতিয়াবা আপুনি চাবচোন বস্তু এটা বনাব নাজানে কিন্তু বনাওতে ভাল হৈ গুচি যায় নিশ্চয় সেইটো বাস্তু সন্মত হৈ যায় কেতিয়াবা তেওঁ যেহেতু কৈছে যে কাদম্ব গগৈয়ে সেই ঘৰ কিখন বাস্তু সন্মত নহয় তেওঁ কেনেদৰে গম পালে যে বাস্তু সন্মত নহয় তাৰ বাস্তু কিতাপ বা বাস্তু নলেজো থাকিব লাগিব আৰু বাস্তু বস্তুটো এনেকুৱা নহয় যে চকুৱে দেখি গম পায় মোক বহুত মানে ভিজিট কৰিবলৈ মাতিছে সকলো মানুহে গম পায় মই গৈ ঘৰখন জুকমাক কৰোঁ জুকমাকৈ স্কেল বহাওঁ মই এজন বাস্তু শাস্ত্ৰবিদ হোৱাৰ পিছতো এখন ঘৰ পটককৈ চকুৱে দেখি আমি ৰিলেট কৰিব নোৱাৰোঁ সকলো দিশ সকলো ঘৰৰ উত্তৰটো মাজত নাথাকে আমাৰ ৰাস্তাবোৰ বেকা বেকি উত্তৰটো কিছুমান ঘৰৰ বেকা হৈ যায় 8 ডিগ্ৰী 10 ডিগ্ৰী 18 ডিগ্ৰী বেকা হৈ যায় আমি এতিয়া এইটো ষ্টুডিঅ'ত যে বহি আছো ইয়াৰ উত্তৰটো 40 ডিগ্ৰী বেকা হৈ আছে 340 ডিগ্ৰীত আমাৰ মাজটো আছে তাৰমানে 360 ডিগ্ৰী উত্তৰটো আছে বেকা হৈ আছে আমি য'ত এতিয়া আমি কৰি আছো সেইকাৰণে এখন ঘৰ চকুৱে দেখি আপুনি গম নাপাব মনত কিবা ভাব আহিছে কৈছে কিন্তু কিছুমান ঘৰ নিজে নিজে ঠিক হৈ যায় আৰু বাস্তু সন্মত এখন ঘৰ হয়নে নহয় বা চাব বিচাৰিলে মই ক'লো কিন্তু এই কামকেইটা নকৰিব আপুনি 3-4 বাৰ কৈ আছে কামটো নকৰিব হয় আমি যেহেতু ভগৱানকো দেখা নাই বা অনুভৱ আমি কৰিব পাৰো তেওঁ আধ্যাত্মিকতাৰহে আমি গম পাওঁ আধ্যাত্মিকভাৱে গতিকে যেহেতু চকুৰে নেদেখিলো বুলিয়ে যে অস্তিত্ব নাই আমি ক'ব নোৱাৰো ঠিক তেনেদৰে প্ৰত্যেকটো বস্তু আমাৰ লগত যেহেতু ইউনিভাৰ্স আমাৰ লগত জড়িত হৈ আছে পৃথিৱীখন জড়িত হৈ আছে সকলো বস্তুৱে আমাৰ প্ৰতিটো কণাৰ লগত ভগৱান জড়িত হৈ আছে নীতি নিয়ম পৰম্পৰাই ভগৱান আমি আচলতে তেনেদৰে ভাবো সহজ অৰ্থত ক'বলৈ গ'লে গতিকে সকলো কথাৰে আছে নাই নাস্তিক আস্তিক সকলো থাকিব তাৰ মাজতে আমি চলি যাব লাগিব কিন্তু অতি বেছি নাস্তিকতায়ো আমাৰ কাৰণে অকমান বিপদ সবাব পাৰে অৰ্পণদা আমি আজি অনুষ্ঠানৰ শেষৰটো প্ৰশ্নলৈ আহিছো নিৰু হাজৰিকা বাইদেউ লিখিছে ঘৰৰ উত্তৰ পূব ফাল অৰ্থাৎ ঈশান কোণ ওখ বা চাপৰ হলে কোনো ধৰণৰ সমস্যা হ'ব পাৰে ওখ মানে বেছি ওখ মানে 1-2 ইঞ্চি বা 1 ষ্টেপ ওখ হ'লে ইমান প্ৰবলেম নাই যদি উত্তৰ পূব বা উত্তৰ সাইডটো অলপ বেছিকে হাইট হৈ যায় 3-4 ফুট হৈ যায় তেতিয়া প্ৰবলেম দেখা যায় যদিও আছে তাত আপুনি ইমান প্ৰবলেম নাই মোক ফোন কৰিব কিছুমান উপায় দি দিম হয় ধন্যবাদ অৰ্পণদা আজি অনুষ্ঠানটোৰ সুন্দৰ সামৰণিৰ বাবে আপোনাৰ ইমান সময় আমাক দিয়াৰ বাবে দৰ্শকসকলৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আপুনি সুন্দৰকৈ বুজাই দিয়াৰ বাবে আৰু লগতে আমি আহিম অহা খণ্ডটোত আন এটি বিষয় লৈ পেলাই সকলোলৈকে ধন্যবাদ জনাইছোঁ আপোনালৈও ধন্যবাদ জনাইছোঁ প্ৰিয় দৰ্শক আন এটি খণ্ডত লগ পাম আজিলৈ আহোঁ ধন্যবাদ উজনি অসমৰ অন্যতম যোৰহাটৰ নিৰাময় হস্পিটেল আৰু গৱেষণা কেন্দ্ৰ এখন বহু বিশেষজ্ঞ চিকিৎসকৰ চিকিৎসালয় নিৰাময় হস্পিটেল আৰু গৱেষণা কেন্দ্ৰ আমাৰ ইয়াত আছে ৰোগীসকলৰ বাবে অন্যান্য সুবিধা এচি ৰুম নন এচি ৰুম এক্সিকিউটিভ ৰুম পেইং কেবিন জেনাৰেল ৱাৰ্ড ICU NICU আৰু CCU 24 ঘণ্টাই জৰুৰীকালীন সেৱা লাভ কৰিব ইয়াতে সুসজ্জিত অপাৰেশ্যন থিয়েটাৰ সুসজ্জিত চকুৰ অপাৰেশ্যন থিয়েটাৰ লেবৰ ৰুম পেথলজি ইউনিট আল্ট্ৰাছাউণ্ড ইউনিট ডিজিটেল এক্স-ৰে সুবিধা কম্পিউটাৰযুক্ত ECG ফিজিঅথেৰাপি ইউনিট নিৰাময় অপটিকেলছ এম্বুলেন্স সেৱা আৰু কেণ্টিনৰ সেৱা ইয়াৰ উপৰিও আছে ফাৰ্মাচী পাৰ্কিঙৰ সুবিধাও উপলব্ধ লগতে OPD ৰোগী ডেপো ফৰ মেডিচিন অক্সিপ্ৰচাৰ ABS আৰু গাইনী Orthopedics, Pediatrics, Dentist, Low Facial Surgery, Eloni, Dentistry, IENT, সৈতে সুসজ্জিত অপাৰেশ্যন থিয়েটাৰ ইয়াতে উপলব্ধ চকু অপাৰেশ্যনো শ্ৰমিক কক্ষ পেথলজি ইউনিট ইত্যাদি সুবিধাসমূহ আপোনালোকে ইয়াতে লাভ কৰিব পাৰিব আমাৰ ঠিকনা জেল ৰোড যোৰহাট